নমস্কাৰ বন্ধুসকল, মনদীপ ব্লগছ নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ বিষয়ে আজি ক'ব খুজিছোঁ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম নামেৰে এখন আঁচনি অসম চৰকাৰে প্ৰস্তুত কৰি উলিয়াইছিল। এই আঁচনিৰ অধীনত 1 লাখ ল'ৰা ছোৱালীক 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত প্ৰদান কৰা হ'ব। যিসকল নিবনুৱা, সেই নিবনুৱাসকললৈ 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা প্ৰদান কৰিব। ইতিমধ্যে আপোনালোকে জানে যে প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ সামৰণি পৰিছিল আৰু আগষ্ট মাহৰ 16 তাৰিখৰ পৰা দ্বিতীয় পৰ্যায়ৰ ইণ্টাৰভিউ আৰম্ভ হৈছে। আপোনালোকে বহুতেই চিন্তা কৰি আছে যে আপোনালোকৰ কোনো লোকৰ মেছেজ অহা নাই, কাৰোবাৰ কল অহা নাই, চিন্তা কৰি আছে। চিন্তা নকৰিব, আপোনালোকক সকলোকে মাতিব ইণ্টাৰভিউলৈ। সকলোলৈকে হয় SMS নহয় কল আহিবই আহিব। মোৰো যোৱা 20 তাৰিখে সেই ইণ্টাৰভিউ আছিল। যোৱা 20 তাৰিখে মই ইণ্টাৰভিউৰ পৰা আহিলোঁ আৰু মোলৈ এটা মেছেজ আহিছিল। মেছেজটো আপোনালোকক এই স্ক্ৰীনতে লগাই দিছোঁ, আপোনালোকে চাই ল'ব। ইউ আৰ চিলেক্টেড ফৰ শ্বৰ্ট লিষ্টেড ছেকেণ্ড ফেজ বুলি এনেকৈ ধৰণে মেছেজ এটা আহিছিলে। মই আপোনালোকক স্ক্ৰীনত লগাই দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। এতিয়া কথা হ'ল কি, আপোনালোকে চিন্তা কৰি আছে নিশ্চয় আপোনালোকে এই ইণ্টাৰভিউলৈ যে যাব, ইণ্টাৰভিউত কি লৈ যাব লাগিব আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব আপোনালোকে নিশ্চয় ভাবি আছে। যিহেতু মই 20 তাৰিখে ইণ্টাৰভিউটো দি আহিছোঁ, মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক কৈ আছোঁ শুনক। আৰু মই বৰ্তমান এটা সুন্দৰ পৰিৱেশৰ মাজত আছোঁ, সেউজীয়া, পিছফালে সেউজীয়া, গোটেইখন এই আগফালে সেউজীয়া। মই আপোনালোকক দেখাই দিছোঁ, একদম সেউজীয়া পৰিৱেশ এটাত আছোঁ। ধুনীয়াকৈ চাই ল'ব, ভাল লাগিছে আৰু ৰৈও ভাল লাগিছে। এইফালে আপোনালোকে দেখিব পাৰিব, মই যদি অলপ ঘূৰি দিওঁ, ধুনীয়াকৈ বেলিটো মাৰ যাবলৈ হৈ আছে। এতিয়া এটা ভাল পৰিৱেশৰ মাজত আছোঁ। এতিয়া কথা হ'ল, আপোনালোকে চিন্তা কৰি আছে যে কি নিব লাগিব। আচলতে আপোনালোকে একো নিব নালাগে, আপোনালোকক মাত্ৰ লৈ যাবলৈ ক'ব। সেই যে আপোনালোকে এপ্লিকেশ্যন এখন ডাউনলোড দিছিল প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ দিবলৈ যাওঁতে, সেই এপ্লিকেশ্যনখন আপোনালোকে লগত লৈ যাব আৰু লগত আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড এইখিনি লৈ যাব। কিছুমান মানুহৰ হয়তো চাইছে, কিছুমানৰ হয়তো বেলেগ অন্য জিলাত হয়তো কাৰোবাৰ নাই চোৱা। গতিকে মই গৈছিলোঁ আৰু মোৰ নাম ঠিকনা লিখিবৰ কাৰণে এখন বহী আগবঢ়াই দিছিল। মই মোৰ নাম ঠিকনাখিনি লিখিলোঁ আৰু এনেধৰণৰ প্ৰশ্ন সুধিছিল যে আপোনাৰ পঢ়া শুনা কিমান, আপুনি এই টকাখিনি কি কৰিব আৰু আপুনি বৰ্তমান কি কৰি আছে, এনেকুৱা কিছুমান প্ৰশ্ন সুধিছে আৰু সেইখিনি উত্তৰ মই দি গৈছোঁ। আপোনালোকে ইণ্টাৰভিউলৈ গ'লে গম পাব, বিশেষ একো টান নহয়। আৰু এইখিনি সোধাৰ পাছত চিলেকশ্যন কেনেকৈ কৰে সেইটোতো আমি নাজানো। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ছেপ্টেম্বৰ মাহৰ 30 তাৰিখে এই আঁচনিত এপ্লাই কৰা প্ৰথম পৰ্যায়ত 30,000 ল'ৰা ছোৱালীক DBTৰ জৰিয়তে বেংক একাউণ্টত টকাখিনি ভৰাই দিব আৰু সেই টকা লৈ আপোনালোকে এটা ভাল কাম কৰিব বুলি চৰকাৰে এই টকাখিনি দিছে। গতিকে সেই টকাখিনি যে সৎ কামত লগাব সেয়াও ইণ্টাৰভিউত সুধিছে, যে আপোনালোকে টকাখিনি পোৱাৰ পাছত সৎ কামত লগাবনে নলগায় সেইটো সুধিছে। গতিকে সিমানখিনিয়ে সুধিছে, আপোনালোকে চিন্তা কৰিব একো নালাগে। আপোনালোকৰ যাৰ ধৰক মেছেজ অহা নাই বা ইণ্টাৰভিউলৈ মাতা নাই, কল অহা নাই, চিন্তা কৰিব নালাগে। সকলোৰে এজনকৈ আহিব আৰু প্ৰথম পৰ্যায়ত এখন কমিটি প্ৰস্তুত কৰি দিছে, যে সেই কমিটিয়ে যেনেধৰণে যাক ভাল দেখে, যিকেইজনক চিলেক্ট কৰে নিশ্চয় আপোনালোকৰ লিষ্টত নাম আহিব আৰু 30 তাৰিখে টকা পাবলৈ সক্ষম হ'ব। আৰু বিশেষ চিন্তা কৰিবলগীয়া কথা একো নাই। মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। আৰু মোৰ ভিডিঅ' ইমান দেৰি চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ।